অসম বুলি নহয়, অসমীয়া মানুহে কেতিয়াও বংশবাদক আদৰি নলয়। কংগ্ৰেছে যেতিয়ালৈকে অসমত বংশবাদ অনা নাছিল তেতিয়ালৈকে কংগ্ৰেছ অসমত কিছু পৰিমাণে মানে কংগ্ৰেছ মানুহৰ মাজত আছিলে। যিদিনাখনে অসমত কংগ্ৰেছত বংশবাদ আহিলে তেতিয়াৰ পৰা অসমৰ মানুহৰ মনৰ পৰা কংগ্ৰেছ নোহোৱা হৈ গ'ল। আৰু আজিৰ যিটো নেতৃত্ব সি অকল বংশবাদকে প্ৰতিনিধিত্ব কৰে, বেলেগ একো প্ৰতিনিধিত্ব নকৰে। ভাৰতীয় সভ্যতাৰ লগত তেওঁলোকৰ কোনো ৰিলেশ্যন নাই, ভাৰতীয় সংস্কৃতিৰ লগত ৰিলেশ্যন নাই, অসমৰ সভ্যতা সংস্কৃতিৰ লগত ৰিলেশ্যন নাই, অসমীয়া জাতি অসমীয়া জাতিৰ জনগোষ্ঠীসমূহৰ প্ৰতি কোনো দায়বদ্ধতা নাই। অকল কিছুমান কথা মানুহৰ মাজত কৈ ফুৰিয়ে তেওঁলোকে ভাবে যে তেনেকে দল এটা চলিব। এতিয়া আজি ভূপেন বৰা ডাঙৰীয়াৰ প্ৰেছমিটত দেখিছো যে তেখেতে মানে ইংৰাজী কোৱাটোক এষ্টাব্লিছ কৰিব গৈছে। অসমীয়া ক'ব নজনা মানুহ এজনক অসমৰ মানুহে কিয় সাংসদ বনাব, সেইটোৱে ডাঙৰ প্ৰশ্ন। তেওঁ অসমৰে সাংসদ, অসমৰ সাংসদ হ'ব লাগিলে অসমৰ বায়ু মাটি পানী সেৱন কৰিব লাগিব। অসমীয়া ক'ব নজনা মানুহজনক কিয় সাংসদ বনাব সেইটো তেওঁ কোৱা নাই। তেওঁ কৈছে যে ইংৰাজী ক'ব জানে গতিকে কেন্দ্ৰত ইংৰাজী ক'ব, দিল্লীত গৈ ইংৰাজী ক'ব, সদনততো অসমীয়াতো ভাষণ দিব পাৰি। অসমৰ বহুত ভাল যোগ্য নেতৃত্ব আছে যোনে অসমীয়াত ভাষণ দি নিজৰ দায়িত্ব পালন কৰিছে। গতিকে আজিৰ তাৰিখত যদি এজন কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিয়ে কয় যে তেওঁ ইংৰাজী কোৱাৰ কাৰণে তেওঁ ভোট দিব লাগে, তেতিয়াহ'লে সেই দলটোক মানুহ কিয় ভোট দিব? তেওঁ যে অসমীয়া মই আকৌ ভাবি আছো তেওঁ যেনেকে ক'লে যে কিয় বিজেপিলৈ যাব লাগে আপোনালোকক সুধিছে সাংবাদিকসকলক, তাৰ কাৰণ দিয়ক। তেতিয়াহ'লে আপোনালোকে কাৰণটো দিলে তেওঁ বিজেপিলৈ আহিব। মইতো ভাবো তেওঁ মুখ্যমন্ত্ৰী প্ৰপোজাৰ হিচাপেও থাকিব পাৰে। অহা 26ত চাগে মুখ্যমন্ত্ৰীৰ প্ৰপোজাৰেই হৈ যায় তেওঁ। অসমত কংগ্ৰেছ দলটো মানে ধ্বংসৰ গৰালৈ যোৱা মূল কাৰণটোৱে হ'ল বংশবাদ। আৰু ভাৰতবৰ্ষতো সেইটোৱে। ভাৰতবৰ্ষত কংগ্ৰেছ দল আজি ইমান বেয়া অৱস্থালৈ যোৱা কাৰণটোৱে হ'ল এটা পৰিয়ালক লৈ চলোৱা বংশবাদ। অসমত এই বংশবাদটো নাছিলে। দুই এজনৰ ল'ৰা ছোৱালী কিবা সৰু সৰু কিবা হৈছিল যদিও সিমান বংশবাদৰ প্ৰভাৱটো পৰা নাছিলে। কিন্তু তৰুণ গগৈ ডাঙৰীয়াই পেৰাচুটেৰে আনি যেতিয়া লেণ্ডিং কৰাই দিলে আৰু বংশবাদৰ এটা ব্যৱস্থা অসমত আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই কংগ্ৰেছ দলটো নিশেষ হোৱাৰ এটা লক্ষণ আমি দেখিছো। গতিকে মই কাৰো নাম নকওঁ, কিন্তু অসম বা ভাৰতবৰ্ষত কংগ্ৰেছ দল নিশেষ হোৱাৰ মূল কাৰণেই হ'ল বংশবাদ। আৰু যিটো আমি নীলা তেজৰ প্ৰভাৱ বুলি কওঁ, এই নীলা তেজৰ প্ৰভাৱটো য'তেই পৰিছে তাতেই ধ্বংস হৈছে। আৰু কংগ্ৰেছত এতিয়া নীলা তেজৰ প্ৰভাৱ থকা মানুহকেইজনক বাদ দি কোনো ভাৰতক ভাল পোৱা মানুহ যে তাত থাকিব পাৰিব সেই পৰিৱেশ নাই। আৰু সেইকাৰণে কংগ্ৰেছ দলত প্ৰতিটো দিনেই মানুহ বেলেগ দললৈ গুচি আহে, কংগ্ৰেছ দল ত্যাগ কৰে। সেই পৰিৱেশটো দেখিছে। যিসকল নীলা তেজৰ মানুহ, যিসকলে বংশবাদক লৈ ৰাজনীতি কৰিব বিচাৰে, তেওঁলোকতো থাকিব, তেওঁলোকৰ বংশবাদেই মেইন উদ্দেশ্য। গতিকে সেই ব্যৱস্থাটো থাকিব, কিন্তু তাক বাদ দি কংগ্ৰেছ দলত বেলেগ মানুহ থাকিব বুলি মই নাভাবো। আৰু পৰিৱেশটো তেনেকুৱাই। ভৰত নৰহৰ এতিয়ালৈকেতো আমি জনাত ক'তো আমাৰ লগত যোগাযোগ হোৱা নাই, বা আমাৰ দলৰ মজিয়াটো কাৰো মই শুনা নাই যে তেখেতে কিবা যোগাযোগ কৰিছে। কিন্তু কথাটো এইটো যে তেখেতৰ পদত্যাগ বা তেখেতৰ পদত্যাগৰ ব্যৱস্থাটো নেকি আমি এখন কাগজে দেখিছো যে তেওঁ এখন চিঠি লিখা দেখিছো, কিন্তু তেওঁৰ বক্তব্য আমি শুনা নাই। কিন্তু পদত্যাগৰ পিছত ৰাজনীতি কৰা মানুহ, গতিকে কৰবাততো ৰাজনৈতিক সংস্থাপন বিচাৰিব চাগে। এতিয়া যদি আমাৰ দললৈ আহিব বিচাৰে আমাৰ দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব। কিন্তু এইটোৱে যে আজিৰ তাৰিখত ভাৰতবৰ্ষত যিটো কংগ্ৰেছৰ নেতৃত্ব, গান্ধী পৰিয়াল বা ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰতো আক্ষেপ প্ৰত্যেকজন মানুহে কৰিব। কোনোবা অকমান যদি নিজস্ব থাকে সেই মানুহে আক্ষেপ কৰিব। যোনে সকলো বিসৰ্জন দি অকল গান্ধী পৰিয়ালৰ গুণগান গৰিমা গাই থাকে তেওঁক বাদ দি চবে আক্ষেপ কৰিব। আৰু এই কথাটো কোনো নতুন